ৰাজ্যজুৰি ভোটাৰ তালিকাৰ বিশেষ সংশোধনী প্ৰক্ৰিয়া চলি থকাৰ মাজতেই বৰক্ষেত্ৰীত নিৰ্বাচন আয়োগৰ জাননীক লৈ শংকিত হৈ আছে বৰক্ষেত্ৰীৰ ৰাইজ। মুছলিম ছাত্ৰ সন্থা অসমৰ নলবাৰী জিলা সমিতিয়ে আজি নিৰ্বাচন আয়োগৰ বিৰুদ্ধে দুঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী পালন কৰিব বিচাৰে যদিও জিলা আয়ুক্তই ধৰ্মঘট কাৰ্যসূচীৰ অনুমতি বাতিল কৰে। ফলত মুছলিম ছাত্ৰ সন্থা অসমে সংখ্যালঘু ৰাইজক কৰা হাৰাশাস্তিৰ বিৰুদ্ধে হস্তক্ষেপ বিচাৰি জিলা আয়ুক্তৰ জৰিয়তে ৰাষ্ট্ৰপতিলৈ স্মাৰক পত্ৰ প্ৰদান কৰে। মুছলিম ছাত্ৰ সন্থা অসম চমুকৈ মোচাৰ সভাপতিয়ে কয় যে নলবাৰী জিলাত বিশেষকৈ বৰক্ষেত্ৰীৰ লগত চৰ-চাপৰিত থকা চৰাঞ্চলৰ সংখ্যালঘু লোকসকলক ভোটাৰ তালিকাৰ উত্থাপন কৰিছে। এছাৰৰ নামত ৰাজনীতিকৰণ কৰি কাৰোবাক জয়ী কৰোৱাৰ স্বাৰ্থত কাম কৰি আছে একাংশ নেতাই। বৰক্ষেত্ৰীৰ লগতে প্ৰায় ২৭টা সমষ্টিত কাৰোবাক জয়ী কৰাবৰ বাবে এই হিয়াৰিং কৰি আছে যাতে সংখ্যালঘু লোকৰ ভোট কৰ্তন কৰিব পাৰে। মুছলিম ছাত্ৰ সন্থা নলবাৰী জিলা সমিতিৰ উদ্যোগত দুঘণ্টীয়া ধৰ্মঘট কাৰ্যসূচী আমি আয়োজন কৰিছিলোঁ যদিও নলবাৰী জিলা আয়ুক্তৰ আহ্বানত আমাৰ পাৰ্মিশ্যন বাতিল হয় আৰু পাৰ্মিশ্যন বাতিল হোৱাৰ পিছতো আমি তাতে ৰৈ নাথাকি জিলা আয়ুক্তগৰাকীক সাক্ষাৎ কৰি নলবাৰীতে আমি এটা স্মাৰক পত্ৰ ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰোঁ। নলবাৰী জিলা আয়ুক্তই আমাক এচুৰেঞ্চ দিছে আমি কৰা দাবীসমূহ তেখেতে ৰাষ্ট্ৰপতিলৈ প্ৰেৰণ কৰিব আৰু বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি আমাৰ যি দাবীসমূহ পূৰণাৰ্থে আমাক এটা এচুৰেঞ্চ আগবঢ়ায়। প্ৰথম কথাটো হ'ল নলবাৰীত বিশেষকৈ গোটেই অসমৰ লগতে নলবাৰীত বিশেষকৈ আমাৰ চৰ-চাপৰি অঞ্চলসমূহত এছাৰৰ নামত স্পেচিয়েল ডিভিজনৰ নাম লৈ কিনে আমাৰ সংখ্যালঘু ভোটাৰসকলক যি হাৰাশাস্তি কৰা হৈ আছে এই হাৰাশাস্তিৰ ওপৰত আমি স্মাৰক পত্ৰৰ জৰিয়তে ৰাষ্ট্ৰপতি গোটেইখিনি কথা আমি অৱগত কৰিছোঁ। আমি ইতিমধ্যে গম পাইছোঁ ৰাজনৈতিকৰণ কৰি আচলতে আমাৰ সংখ্যালঘু ভোটাৰসকলৰ নাম ভোটাৰ লিষ্টৰ পৰা কৰ্তন কৰিবলৈ এক মেৰুপাক সৃষ্টি কৰিছে একাংশ নেতাই। গতিকে এই বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ লগতে অসমৰ অন্যান্য প্ৰায় ২৭টা বিধানসভা সমষ্টিত কিছুমান ব্যক্তিক জয়ী কৰোৱাৰ স্বাৰ্থত আচলতে এই এছাৰত হিয়াৰিং আনিছে। হিয়াৰিঙৰ নামত এই ৭ নম্বৰ ফৰ্মৰ নামত আচলতে ক্লেইম এণ্ড অবজেকশ্যনৰ নামত আচলতে আমাৰ ভোটখিনি কৰ্তন কৰাৰ যি আশংকা আমাৰ ৰাইজৰ আহিছে। আজি DC নলবাৰীয়ে আমাক জনাইছে যে যিখিনি মানুহক নটিচ কৰা হৈছে গোটেইখিনি মানুহৰ নাম কৰ্তন নহয়, তেওঁলোকে যিটো চিষ্টেমেটিকেলি মেনুৱেল তেওঁলোকৰ আছে সেই মেনুৱেল মতে ছাৰ্ভে কৰি আছে। আমি আজি আমাৰ সজাতি দলে আমি ছাৰ্ভেস্থলীতো গ'লোঁ, আমি 4টা ষ্টেচন চালোঁ, তাতে আমি দেখিব পালোঁ জ্বলন্তভাৱে আমি এটা উদাহৰণ পালোঁ যে বিয়ালোসকল তাতে বহি আছে কিন্তু তেওঁলোকে একো নাজানে। এইটো ডাঙৰ এটা কথা যে বিয়ালোসকল নাজানে। আমি যেতিয়া প্ৰশ্ন কৰিলোঁ বিয়ালে কৈছে মই এমাহ আগতহে এপইণ্টমেণ্ট পাইছোঁ গতিকে মই এইখিনি নাজানি মোৰ আগৰ বিয়ালজন জানে। এতিয়া প্ৰশ্ন হ'ল হিয়াৰিং প্ৰচেছত যদি বিয়ালজনে আইডেণ্টিফাই কৰিব নোৱাৰে তাৰ আগৰ বিয়ালজন আইডেণ্টিফাই কৰিব পাৰে, নিশ্চিতভাৱে জিলা আয়ুক্ত ডাঙৰীয়াই আগৰ বিয়ালজনহে ৰাখিব লাগিছিল। গতিকে আমি দাবী কৰিম যে আগৰ বিয়ালোসকলৰ উপস্থিতিত এই সাক্ষাৎকাৰসমূহ হওক। আৰু এটা কথা, যিসকল মানুহৰ নাম কৰ্তন হ'ব মৃত্যু মানুহখিনিৰ নাম কৰ্তন হওক আমাৰ ক'বলগীয়া নাই, কিন্তু এজন মানুহ টেম্পৰাৰীলি ক'ৰবাত যাই কেনে কাম কৰি আছে, কৰ্মসূত্ৰে হয়তো ঘৰত নাছিলে কিন্তু সেই মানুহজন নিজে ইচ্ছাকৃতভাৱে বৰক্ষেত্ৰীত থাকিব বিচাৰে বা য'ত তেওঁৰ ভোটাৰ লিষ্টত নাম আছে তাতে থাকিব বিচাৰে, তাৰ বেলেগ ক'তো ভোট নাই, তাৰ পিছতো যদি তেনেকুৱা মানুহক আচলতে একমাত্ৰ কাৰোবাক জয়ী কৰোৱাৰ বাবে চাৰ্কুল অফিচাৰে আৰু DCয়ে যদি সেই নামসমূহ কাটি কোনোবাক জয়ী কৰোৱাৰ অংকটোত তেওঁলোকে বনোৱা উত্তৰটো আমাক দিয়ে, সেই উত্তৰ আমি মানি নলওঁ আৰু সেই উত্তৰৰ বিৰুদ্ধে ন্যায়ালয়ৰ যুঁজিম। আমি গণতান্ত্ৰিক আন্দোলন কৰিম। আমি মাঘ বিহুৰ প্ৰতি সন্মান জনাই আজি আমি আচলতে আমাৰ কাৰ্যসূচী বাতিল কৰিছোঁ, কিন্তু ইয়াতে আমি ক্ষান্ত নাথাকোঁ। আমি ভোটাৰ ৰাইজক এটা কথা ক'ম, যিহেতু হিয়াৰিঙৰ নটিচ পাইছে আপোনালোকে ডিউ টাইমত আপোনালোকে যাই কেনে আপোনালোকৰ যি হিয়াৰিং হ'ব লগা আছে হিয়াৰিং হওক, গোটেইখিনি ডকুমেণ্টছ আপোনালোকে যিখিনি প্ৰডিউচ কৰিছে আৰু এই এয়াৰজনে আপোনাৰ গোটেইখিনি ডাটা যে দিলে তাতে কি লিখিছে সেই কথাসমূহ যাতে বিয়ালোসকলক এবাৰ সোধে মই দেখুওৱা ডকুমেণ্টছখিনি তাতে আছেনে নাই। আমাৰ যি এই ষড়যন্ত্ৰ বিহাৰৰ পিছত অসম টাৰ্গেট হৈছে আৰু বিহাৰৰ পিছত যে অসম টাৰ্গেট হৈছে সেয়া মিছা কথা, আচলতে অসমৰ মুছলমান ভোটাৰসকল টাৰ্গেট হৈছে। গতিকে আমি সজাগ হ'বৰ হ'ল। আমি সৰ্বদলীয় নেতাসকলক কৈছোঁ, আমি বিধায়কসকলক কৈছোঁ আপোনালোকে অলপ নজৰ ৰাখক নিজৰ সমষ্টিত আমাৰ ওপৰত যিখিনি অত্যাচাৰ হৈ আছে তাৰ যদি আপোনালোকে আমাক সঠিক ব্যৱস্থা কৰি নিদিয়ে 2 মাহ সময় আছে, 2 মাহ পিছত কিন্তু মুছলিম ছাত্ৰহঁতে ইয়াৰ প্ৰতি উত্তৰ দিব, তাৰ কাৰণে সাজু থাকিব। আৰু ৰাইজক শেষত এটা আহ্বান কৰিম, যদি অশিক্ষিত
শিক্ষিত লোক আছে আপোনালোকৰ এনেকুৱা হৈছে যিবিলাক দল সংগঠন আপোনালোকৰ ঘৰৰ ওচৰত আছে তেওঁলোকৰ লগত যোগাযোগ কৰক, চৰকাৰী অফিচাৰৰ লগত যোগাযোগ কৰক। আপোনাৰ যিটো হিয়াৰিং কিন্তু আপোনালোকে কৰিব, হিয়াৰিঙত এবচেঞ্চ নাথাকিব। আৰু এটা বস্তু জানি থ'ব যে আপোনাক নটিচ কৰাজন ক্লেম কোনে কৰিছিলে, ক্লেম কৰাৰ এড্ৰেছটো আপোনালোকে লৈ থ'ব। যদিহে আপোনালোকৰ লগত অন্যায় হয়, এই ক্লেম কৰা মানুহজন কোন, কি ভিত্তিত আচলতে আপোনাক এই ক্লেমটো কৰিছে, এই কমপ্লেইনাণ্টজনৰ তথ্য কিন্তু আপোনালোকে ল'ব। এই কথাটো আমি ডিচিকো জনাইছোঁ যে কমপ্লেইনাণ্টৰ ডাটাটো আমাক লাগিব। গতিকে আমি অসমবাসী তথা আমি অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা আহ্বান কৰিম যে আমাক আচলতে একমাত্ৰ মুছলমান হোৱাৰ কাৰণে আৰু কিমান হাৰাশাস্তি কৰিব পাৰে যদি ইয়াতে ক্ষান্ত হওক, মানৱতামুখী হওক আৰু গণতন্ত্ৰমুখী হওক। আমাৰ এই ডেম'ক্ৰেটিক এক ভোটাৰ অধিকাৰ কাটিলে অসমৰ যি পৰিস্থিতি হ'ব তাৰ কাৰণে কিন্তু অসম চৰকাৰ আৰু এই চাৰ্কুল অফিচাৰ আৰু এই ডিচিবিলাক দায়ী হ'ব। এই কথাটো আমি স্পষ্ট কৰি কৈছোঁ।